নমস্কাৰ আপলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে কেবাটাও ইন্টাৰেষ্টিং খবৰ লৈ আহিছো। গতিকে ৰাতিপুৱাই আপোনালোকে ফ্ৰেছ হৈ লওক, খবৰ খাতি ভালদৰে চাই লওক, দিনটো আপোনালোকে ভালে কুশলে যাব। বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকৰ কাৰণে লৈ আহিছো। তো বন্ধু বান্ধৱীসকল আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত। ইউপিএ বোলে এতিয়া ষ্টাৰ্ট কৰিছে হেলিকপ্টাৰ অযোধ্যাৰ ৰাম মন্দিৰলৈকে। অযোধ্যাৰ ৰাম মন্দিৰৰ ওচৰতে হেলিপেড নিৰ্মাণ কৰা হৈছে, য'ত নেকি এতিয়া ইউপিৰ পৰা হেলিকপ্টাৰ চলিব বুলি জনাইছে। মানে ধৰি লওক আপোনালোকে যেনিবা প্ৰাইভেট হেলিকপ্টাৰ লৈ যাব বিচাৰে, প্ৰাইভেট বুলি আৰু নহয়, আপোনালোকৰ ফেমিলিটো যেনিবা অকলে যাব বিচাৰে হেলিকপ্টাৰেৰে, তো আপোনালোকে হেলিকপ্টাৰৰ ছাৰ্ভিচ পাব অযোধ্যাৰ ৰাম মন্দিৰ চাবৰ কাৰণে। তো আপোনালোকৰ পকেটত পইচা লাগিব অকণমান, তেতিয়াহে আপোনালোকে তেনেকুৱা ধৰণৰ মজাবিলাক ল'ব পাৰিব। বাৰু আপোনালোকে যোৱাকালি কমেণ্ট কৰিবলৈ আপোনালোকক জনাইছিলোঁ যে আপোনালোকে ৰাম মন্দিৰ চাবলৈ যাবনে নাযাব। তো আজিও কমেণ্ট কৰক যে আপোনালোকে যদি যায় তেন্তে কিহত যাব, ট্ৰেইনত যাব নে ফ্লাইটত যাব নে অন্য কিবা মাধ্যমেৰে যাব, কমেণ্ট কৰি জনাব। আমাৰ অসমৰ পৰাতো দুজন যুৱকে খোজকাঢ়ি গৈ আছে অযোধ্যাৰ ৰাম মন্দিৰ চাবৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে এই ফটোকপি চাওক। এই ফটোকপিত আপোনালোকে য'ত নেকি Dream11 বুলি দেখা পাই আছে, এই য'ত নেকি Dream11 বুলি দেখা পাইছে, তাত এতিয়া আপোনালোকে Dream11ৰ পৰিৱৰ্তে কেম্পা কলা দেখিবলৈ পাব। এটা Dream11 আৰু কেম্পা কলা এইটো কিয় সলনি কৰা হ'ল? বহুলোকে হয়তো জানে যে সেই ইণ্ডিয়া টিমটোৰ যিজন নেকি স্পন্সৰ থাকে, স্পন্সৰ মানে ইণ্ডিয়াৰ টিমটোক যোনে পইচা প্ৰদান কৰে, সেই বস্তু কোম্পানীটোৰ নাম তাতে লিখা থাকে জাৰ্চিযোৰত। আগতে Dream11 দিছিলে, অন্যান্য ঢেৰ কোম্পানীয়ে দিছিলে, এইবাৰ কেম্পা কলাই দিছে। তো কেম্পা কলাৰ কথা আপোনালোকক মই বাৰু কিয় কৈছোঁ, আপোনালোকক এই খবৰটো নিদিলেও হয়, কিন্তু কেম্পা কলাৰ কথা এই কাৰণেই খবৰ দিছোঁ। মুকেশ আম্বানীয়ে তেওঁ এতিয়া নতুন এটা ব্ৰেণ্ড লঞ্চ কৰি দিলে, যিটোৰ নাম হৈছে কেম্পা কলা, যিটো কোম্পানীৰ পৰা আপোনালোকে লাভ কৰিব এতিয়া ক'ল্ড ড্ৰিংকছ। যেনেকৈ নেকি আপোনালোকে কোকো কোলা, পেপচি, থামছ আপ এইবিলাক খাবলৈ বিভিন্ন কোম্পানীৰ পৰা খাব পাৰে, ঠিক তেনেকৈ এতিয়া কেম্পা কলা নতুনকৈ লঞ্চ কৰি দিছে। আৰু মুকেশ আম্বানীৰ কথা আপোনালোকে জানেই, আৰু বাকীবিলাক কোম্পানীৰ তুলনাত মুকেশ আম্বানী অকণমান সস্তাতে দি দিছে। এতিয়া দেখা যাওক যে পেপচি, এইবিলাক কোকো কোলা, থামছ আপ এইবিলাক কোম্পানীৰ কি অৱস্থা হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাজপথলৈ ওলাই আহিছে শ শ আশাকৰ্মী, আৰু আশাকৰ্মীসকলে তেওঁলোকৰ কিছু অভাৱ অভিযোগ দাখিল কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাই, এতিয়া মানুহে সববিলাক বস্তু পাইছে, গতিকে মানুহে আন্দোলন এতিয়া কৰাৰ দৰকাৰ নাই বুলি কৈছে। কিন্তু দেখিলেই নহয়, এয়া শ শ আশাকৰ্মী ওলাই আহিছে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে, আন্দোলন বা প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিছে। প্ৰতিবাদ কিয় কৰিছে? আশাকৰ্মীসকলে যি নেকি প্ৰাপ্য পাব লাগে ধন, সেয়া তেওঁলোকক সময়মতে নিদিয়ে। তাৰ উপৰি তেওঁলোকে যিটো মজুৰি পায়, সেই মজুৰিটো তেনেই নগণ্য। তেওঁলোকক যিমানখিনি কাম কৰোৱা হয়, সেই কামৰ বাবদ যিখিনি মজুৰি দিয়ে সেইটো তেনেই নগণ্য। তো আশাকৰ্মীসকলে কৈছে যে এটলিষ্ট আমাৰ যিটো নেকি কৰ্মৰ ধন সেইটো অকণ বঢ়াব লাগে, আৰু তাৰ লগে লগে তেওঁলোকক যে বিভিন্ন কামত নিয়োজিত কৰে তাৰ বিনিময়তো তেওঁলোকক পইচা লাগে। এতিয়া দেখা যাওক অসম চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি লয় নে নলয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ ষ্টেট বেংকত যাৰ যাৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ। আপোনাৰ কোন বেংকত একাউণ্ট আছে কমেণ্ট এটা কৰি জনাব। আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনাৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে ষ্টেট বেংকে এতিয়া আৰম্ভ কৰি দিলে ডোৰ ষ্টেপ ছাৰ্ভিচ। এই ডোৰ ষ্টেপ ছাৰ্ভিচ আকৌ কি বস্তু এইটো এটা নহয়নে বাৰু? শুনিবলৈ কিবা অজীৱ যেন লাগিছে। তো বন্ধু বান্ধৱীসকল, যেনেকৈ নেকি বৰ্তমান সময়ত আপোনালোকে মাত্ৰ এটা ক্লিকতে ৰেডিমেড বস্তু অৰ্ডাৰ কৰি আনিব পাৰে। আপোনালোকৰ যেনিবা আজি এলাহ লাগিছে, ভাত বনাবলৈ মন যোৱা নাই, আপোনালোকে অৰ্ডাৰ কৰি দিলে, আৰামছে হোটেলৰ পৰা ভাত আহি আপোনালোকক দি থৈ যাব। এইটো হৈছে ডোৰ ষ্টেপ ছাৰ্ভিচ। আপোনালোকৰ যেনিবা অনলাইনত কিবা এটা আনিব লগা আছে, তো আপোনালোকে বজাৰলৈ ওলাই যাবলৈ মন নাই, টিপি দিলে অনলাইনত ফ্লিপকাৰ্ট, এমেজনত অৰ্ডাৰ কৰি দিলে, ঘৰত আহি আপোনালোকক দি থৈ গ'ল। এইটো হৈছে ডোৰ ষ্টেপ ছাৰ্ভিচ। এতিয়া বেংকসমূহেও কি কৰিছে? ডোৰ ষ্টেপ ছাৰ্ভিচ আগবঢ়াইছে। এতিয়া বেংকসমূহে আৰু আপোনালোকক সেই আপোনাৰ খানা পিনা এইবিলাক বস্তু দি থৈ নাযায়হি। বেংকৰ যিবিলাক নেকি ছাৰ্ভিচ আছে, যেনেকৈ ধৰি লওক পইচা উইথড্ৰ কৰা, পইচা ডিপজিট কৰা, বা অন্যান্য বেংক ষ্টেটমেণ্টৰ কাম হৈ গ'ল, বা RTGS হৈ গ'ল, NEFT হৈ গ'ল, তো এইবিলাকৰ কামৰ কাৰণে আপোনালোকে এতিয়া বেংকৰ কৰ্মচাৰীক ঘৰলৈ মাতি আনিব পাৰিব, আৰু বেংকৰ কৰ্মচাৰীয়ে আপোনালোকৰ ঘৰত সেইবিলাক কাম
কৰি দি থৈ যাব তাৰ কাৰণে আপোনালোকৰ বাবে কেইটামান মোবাইল নাম্বাৰ মুকলি কৰিছে মোবাইল নাম্বাৰ কেইটা আপোনালোকে নোট কৰি ৰাখক মোবাইল নাম্বাৰ হৈছে 18002100 18001234 এই দুয়োটা নম্বৰ আপোনালোকৰ কাৰণে বহুতে উপযোগী সেভ কৰি ৰাখক বিশেষকৈ যিসকল নেকি সিনিয়ৰ সিটিজেন আছে তেওঁলোকৰ কাৰণে এই নম্বৰটো বহুতেই প্ৰয়োজনীয় আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে অসমৰ এজন বিজেপি নেতাই সামাজিক মাধ্যমত নাৰীক অপমানসূচক মন্তব্য কৰি এতিয়া তেখেতে নাৰীৰ ফাণ্ডত পৰি গৈছে মানুহৰ এতিয়া তেখেতে ফাণ্ডত পৰি গৈছে বিতৰ্কৰ মাজলৈ সোমাই পৰিছে তো সেই যিজন বিজেপি নেতা আছিল তেখেতেনো কি কৈছিলে নাৰীক উদ্দেশ্যি নাৰীক অপমানসূচকভাৱে কি কৈছিলে মই আপোনালোকক পঢ়ি দিছো আপোনালোকে শুনিব সেই নেতাজনে কৈছে যে এম আৰু ডব্লিউ যেটো নেকি এলফাবেট এম আৰু এলফাবেট ডব্লিউ এই দুইটা দেখিবলৈ একে কিন্তু দুইটা কি হৈছে অকনমান উলুটা টাইপৰ নহয় জানো এম তো সিধা টাইপৰ আৰু ডব্লিউ তো উলুটা টাইপৰ তো তেখেতে কৈছে যে এম আৰু ডব্লিউ কেতিয়াবা ভাবিছেনে যে এম সিধা আৰু ডব্লিউ উল্টা কিয় লিখে কাৰণ সদায় মেন সিধা আৰু ওমেন উলুটাটো ভাবে ওমেনে মানে মাইকী মানুহে উলুটাটো বুলি ভাবে তো সেই কাৰণে ডব্লিউ টো হেনো উলুটা তো বৰ্তমান কল এইটো পোষ্ট যেতিয়া সেই নেতাজনে দি দিলে তাৰ পিছত সামাজিক মাধ্যমত পুৰা বিতৰ্ক আহি গল পুৰা ধুইছে আৰু মানুহবিলাকে তো বন্ধু-বান্ধৱীসকল যেতিয়া নেকি অলপমান ডাঙৰ হয় মানুহবিলাক যেতিয়া নেকি তেওঁলোকৰ অলপ ৰেসপন্সিবিলিটি বাঢ়ে তেতিয়া অলপমান কৰবাত কিবা কথা কওঁতে বা সামাজিক মাধ্যমত কিবা কওঁতে অকনমান ভাবি চিন্তি কথা ক'ব লাগে কাৰণ তেওঁলোকক বহুতে ফলো কৰে ন এতিয়া মই যদি ফেসবুকত কিবা এটা পোষ্ট দি দিওঁ ইমান এটা মেটাৰ নকৰে মান মানুহে নাচায় কিন্তু সেই একেটা পোষ্টকে যদি ধৰি লওক হিমন্ত বিশ্ব শৰ্মাদেৱে দি দিয়ে মানুহ একদম লাগি যাব যে কিয় ক'লে কিয় নাই কয় নহয় জানো তেনেকুৱা ধৰণৰ কথা আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘৰত আজিৰ পৰা বহু বছৰ ধৰি তিনিজন অসম আৰক্ষী নিয়োজিত কৰিছিলে তেখেতৰ ঘৰত কিয় বাৰু জানেনে কাৰণ তেখেত গম পায় এনেকুৱা এটা সংগঠনত লগত জড়িত যেটো সংগঠন নেকি আমাৰ অসমৰ প্ৰশাসনে ভাল নাপায় সেইটো সংগঠনক তেওঁলোকক অসমলৈ আনিবলৈ চেষ্টা কৰি আছে তো সেই তেখেত যাতে ধৰি লওক কেতিয়াবা যদি ঘৰলৈ আহে তো তেখেতক যাতে ধৰিব পাৰে তো তাৰ কাৰণে বোলে তিনিজন আমাৰ অসমৰ আৰক্ষী তাতে ৰখা হৈছিল পৰেশ বৰুৱাৰ ঘৰত এটা খবৰ ওলাইছে যেতিয়াই নেকি পৰেশ বৰুৱাৰ সৈতে বা আলফা স্বাধীনৰ সৈতে যেতিয়াই নেকি আমাৰ অসম চৰকাৰ আৰু লগতে কেন্দ্ৰ চৰকাৰৰ যি নেকি চুক্তি হ'ল সেই চুক্তি হোৱাৰ পাছতেই পৰেশ বৰুৱাৰ ঘৰৰ পৰা সেই তিনিজন আৰক্ষী বিষয়াক তাৰ পৰা অতৰাই আনিছে বুলি জনাইছে গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি আৰু সমতললৈ আহিছে আৰু চুক্তিবিলাক চাগে নহয় জানো পৰেশ বৰুৱা চাগে আহিব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইমাহমান পূৰ্বে অইল ইণ্ডিয়া লিমিটেডত হৈছিলে নিযুক্তি কাৰিকৰী বিভাগকে ধৰি কেইবাটাও বিভাগত নিযুক্তি পাইছিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে সেই নিযুক্তি কেতিয়া ওলালে তাৰ পৰীক্ষা কেতিয়া হ'ল ইন্টাৰভিউ কেতিয়া ললে কেতিয়া নিযুক্তি দিলে এই সন্দৰ্ভত একোৱে গম নাপালে আৰু কেনেকৈ জানো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গম পাই গ'ল যে এনেকুৱা ধৰণৰ এটা মামলা হৈ গ'ল অইল ইণ্ডিয়া লিমিটেডত তাৰ পাছত আৰু কি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে যে জুনে নেকি তেনেকৈ সেই সকল লোকক তাতে ধৰি লওক আপোনাৰ নিযুক্তি প্ৰদান কৰিলে তেখেতৰ ওপৰত তদন্ত হ'ব লাগে বা গোটেই সম্পূৰ্ণ মামলাটোৰ ওপৰত তদন্ত হ'ব লাগে যে কেনেকৈ কোন সময়ত কেতিয়া কোত পৰীক্ষা লোৱা হৈছিল কোনে কিমান নম্বৰ পাইছিল এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই প্ৰতিবাদ যোৱাকালি আৰম্ভ হোৱা নাই কিছুদিন আগৰ পৰা আৰম্ভ হৈ আছে তো যোৱাকালি ঘটনাটো হ'ল এনেকুৱা ধৰণৰ যে অইল ইণ্ডিয়াক পুনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সুধিলে যে আপোনালোকে কি কৰিছে এই ঘটনাটো ইয়াতে যে নিযুক্তি পালে তো আপোনালোকে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা হাতত লৈছে তো তেওঁলোকে কৈছে যে আমি কেছ ৰুজু কৰিছো তেওঁলোকৰ ওপৰত উচিত তদন্ত খবৰ কাৰণে যেতিয়া নেকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকক কেছ নাম্বাৰ কিবা কিবি এইবিলাক বিচাৰিলে তেওঁলোকে দিব নোৱাৰিলে মানে ইয়াৰ পৰা ক'ব পাৰি যে গোটেই মানুহবিলাক মেনেজ হৈ আছে কেতিয়া এক্সাম হ'ল কেতিয়া কি হ'ল কোনেও গম নাপালে বাহিৰৰ মানুহ হয়তো আহি ইয়াতে নিযুক্তি লাভ কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক আজিৰ পৰা কেইদিনমান আগৰ এটা খবৰত জনাইছিলো আপোনালোকে চাইছিলে নে নাই চোৱা কমেন্ট এটা কৰি জনাব আজিৰ পৰা কেইদিনমান আগত আপোনালোকক মই এটা খবৰত জনাইছিলো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত আম আদমি পাৰ্টিৰ তৰফৰ পৰা এটা অভিযোগ তৰিছে আম আদমি পাৰ্টিয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা দেৱৰ বহুতো কেলেংকাৰী আছিলে বিজেপিত যোগদান কৰাৰ আগত তেখেতৰ ওপৰত সাৰদা কেলেংকাৰীৰ নাম হাঙুৰ খাই আছিল বুলি জনাইছে এতিয়া নাজানো হয় নে নহয় কিন্তু আম আদমি পাৰ্টিয়ে কৈছে তো আম আদমি পাৰ্টিয়ে কৈছে যে যেতিয়াই নেকি তেখেতৰ ওপৰত বিলাক গোচৰ তৰা হৈছিল
সাৰদা কেলেংকাৰী নে কিবা কেলেংকাৰী কিন্তু যেতিয়াই নেকি বিজেপিত যোগদান কৰিলে তেখেতৰ সকলোবিলাক কেলেংকাৰীৰ একো তদন্ত নহল বুলি জনাইছে মানে এই ঘটনাটো কিয় উত্থাপন হৈছে এই কথাটো এই কাৰণে উত্থাপন হৈছে যে এতিয়া যিমান বিলাক নেকি বিৰোধী পাৰ্টি আছে বিৰোধী পাৰ্টি বিলাকৰ যিবিলাক নেকি নেতা বিলাক আছে তেওঁলোকক ইডিৰ তৰফৰ পৰা সমন পঠিওৱা হৈছে বিভিন্ন ধৰণৰ কেলেংকাৰীৰ বাবে আৰু এতিয়া আমাৰ আম আদমি পাৰ্টিৰ এফালে কি বুলি কয় কেজৰিৱালকো ইডিৰ সমন পঠাইলে দুবাৰকৈ সমন পঠালে তেখেত বাৰু হাজিৰ হোৱা নাই তো তাৰ পৰিপ্ৰেক্ষিততে কৈছে যে যিসকল লোকে নেকি ধৰি লওক কেলেংকাৰী কৰে তেওঁলোকে যদি বিজেপিত যায় বিজেপিত গলে তেওঁলোকৰ কেলেংকাৰী মাফ হৈ যায় বুলি কৈছে এটা কিমান দূৰ সত্য কিমান দূৰ অসত্য নাজানো আম আদমি তাৰ পাৰ্টিৰ তৰফৰ পৰা যেহেতু কৈছে তো সেই কাৰণে আপোনালোকক জনালো তো আপোনালোকে কি ভাবে এই সন্দৰ্ভত কি ক'ব কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ বিকশিত ভাৰতৰ ওপৰত বিকশিত ভাৰত যাত্ৰা নামেৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক বিশেষ অভিযান আৰম্ভ কৰিছিল এই অভিযানৰ অধীনত বিকশিত ভাৰতৰ এখন গাড়ী যাব গাঁৱে গাঁৱে আৰু গাঁৱে গাঁৱে প্ৰত্যেকখন চৰকাৰী আঁচনিৰ বিষয়ে জনোৱা হ'ব আৰু তাৰ লগে লগে যিসকলে নেকি এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰিব কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো বিকশিত ভাৰতৰ 50 দিন কমপ্লিট হ'ল বুলি জনাইছে আৰু 50 দিনত বোলে গোটেই ভাৰতবৰ্ষৰ প্ৰায় সংখ্যক গাঁৱত বোলে এতিয়া বিকশিত ভাৰতৰ গাড়ী গৈছে বুলি জনাইছে আৰু মানুহক সহায় কৰিছে বুলি জনাইছে বহুতো কোটি কোটি মানুহে ইয়াৰ সুবিধা লাভ কৰিছে বুলি জনাইছে কিন্তু আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো আমাৰ ইয়াতো সেই বিকশিত ভাৰতৰ যাত্ৰা হৈছিলে কিন্তু যাত্ৰা তেনেকৈ হোৱা নাই কেৱল এখন ৰিক্সাত এনাউন্স কৰি গৈছে যে কালিলৈ এখন মিটিং হ'ব আমুক জেগাত তো আপোনালোক সকলোকে নিমন্ত্ৰণ জনোৱা হ'ল কি কথা কি বতৰা কোনো গম নাপালে বিকশিত অসমৰ ভাৰতৰ কথা যেতিয়া মই শুনিছিলো তেতিয়া গম পাইছিলো যে এইটোৱে হ'ব পাৰে বুলি তো গতিকে ভাবক তেওঁলোকে ভাবিছে কিটো এফালে নিম্ন পৰ্যায়ত হৈছে কিটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত অযোধ্যাৰ ৰাম মন্দিৰত বোলে প্ৰথমখন সোণৰ দুৱাৰ স্থাপন কৰিলে সোণৰ দুৱাৰ আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈ গ'ল যে অযোধ্যাৰ ৰাম মন্দিৰত 13খনকৈ সোণৰ দুৱাৰ স্থাপন কৰিব বুলি জনাইছে তো ভাবক তেনে কিমান টকা খৰচা হৈছে ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে এখন সোণৰ দুৱাৰ বনাবৰ কাৰণে কিমান টকা খৰচা হ'ব তাতে আকৌ 13খন সোণৰ দুৱাৰ বাপৰে বাপ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ মন্ত্ৰী নীতিন গাডকাৰী দেৱে আজিৰ পৰা 21 মাহৰ আগতে আজিৰ পৰা 21 মাহৰ পূৰ্বে এটা কথা ঘোষণা কৰিছিল যে আমাৰ অসমত বোলে কেইখনমান অবৈধ টোল গেট আছে আৰু যি কেইখন নেকি বন্ধ কৰিব বুলি কৈছিলে নীতিন গাডকাৰী দেৱে কিন্তু আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে সেই টোল গেট কেইখন বোলে এতিয়ালৈকে বন্ধ কৰা নাই নীতিন গাডকাৰী দেৱে স্বয়ং নিজেই কৈছে যে যিবিলাক টোল গেট নেকি 60 কিলোমিটাৰ ভিতৰত আছে তো 60 কিলোমিটাৰ ভিতৰত যেইখন নেকি টোল গেট থাকিব সেইখন টোল গেট অবৈধ আৰু সেই টোল গেটসমূহ বন্ধ কৰিব লাগিব বুলি কৈছে এনেকুৱা কিছুমান জায়গা আছে যিবিলাকৰ নেকি সঘনাই টোল গেট আমাৰ অসমত নহয় বাৰু অসমৰ বাহিৰৰ কিছুমান এনেকুৱা জায়গা আছে য'ত নেকি সঘনাই টোল গেট আছে তো নীতিন গাডকাৰী দেৱে কৈছে যে 60 কিলোমিটাৰ ভিতৰত যদি দুখন টোল গেট থাকে তেন্তে এখন অবৈধ এখনহে চলিব পাৰিব গতিকে এখনক উঠাই দিয়া হ'ব ঠিক তেনেকৈ আমাৰ অসমতো বোলে প্ৰায় 4খন নে কেইখন অবৈধ টোল গেট আছে যি কেইখন উঠাই দিব বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত উঠোৱা নাই তো কিয় উঠোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে আমাৰ অসমৰ বৰ্তমান সময়ত আটাইতকৈ ধনী মহিলাগৰাকী কোন আটাইতকৈ ধনী মহিলাগৰাকী কোন এগৰাকী আছে বাৰু সেইগৰাকী আই থিংক অসমৰ জীয়ৰী হয় বেলেগলৈ বিয়া হৈছিলে তেখেত আই থিংক গোটেই ভাৰতৰ ভিতৰতে ধনী মহিলা নেকি তো তেখেতৰ বিষয়ে কোৱা নাই কিন্তু আমাৰ অসমতে থকা বৰ্তমান সময়ৰ আটাইতকৈ ধনী মহিলাগৰাকী বাৰু কোন হ'ব পাৰে আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন তো বন্ধু বান্ধৱীসকল আমাৰ অসমৰ আটাইতকৈ ধনী মহিলাগৰাকী হৈছে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ কোম্পানীৰ মালিক ৰিনিকি ভূঞা শৰ্মা আই থিংক নহ'বও পাৰে কিন্তু মই যিমানটো দেখিছোঁ আৰু হয়তো ৰিনিকি ভূঞা শৰ্মাই হয়তো আমাৰ অসমৰ আটাইতকৈ ধনী মহিলাৰ কথা কৈছোঁ পুৰুষৰ কথা কোৱা নাই মহিলা আটাইতকৈ ধনী মহিলা তো সেইখিনিতে খবৰ ওলাইছে যে ৰিনিকি ভূঞা শৰ্মা অৰ্থাৎ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ মালিক ৰিনিকি ভূঞা শৰ্মালৈ 31 জানুৱাৰী তাৰিখৰ দিনাখন আটাছৰ তৰফৰ পৰা আটন বৰগোহাঁই বঁটা প্ৰদান কৰা হ'ব বুলি জনাইছে তো আমাৰ তৰফৰ পৰা ৰিনিকি ভূঞা শৰ্মালৈ বহুত বেছি শুভেচ্ছা জনালো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ভেলাঘৰ নিৰ্মাণ কৰিছে নে নাই কৰা কমেন্ট কৰি জনাবচোন ভেলাঘৰৰ প্ৰস্তুতি আপোনালোকে কৰিছে নে নাই কৰা কমেন্ট এটা কৰি জনাব আজিকালি ভেলাঘৰটো বজাৰত কিনিবলৈকে পায় আজিকালি মেজি কিনিবলৈ পায় গুৱাহাটী মহানগৰীত একদম সুন্দৰ সুন্দৰ মেজি কিনিবলৈ পায় সুন্দৰ ভেলাঘৰ কিনিবলৈ পায় জাষ্ট নিয়ক আৰু বহাই দিয়ক ৰাতিপুৱা জ্বলাই দিয়ক এনেকুৱা ধৰণৰ মানে
তো আপোনালোকে ভেলাঘৰ বা মেজিৰ প্ৰস্তুতি চলাইছে নে নাই চোৱা কমেণ্ট এটা কৰি জনাব তো এইখিনিতে খবৰ ওলাইছে যে ৰহাৰ দীঘলদৰী মিলনপুৰত মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত বোলে এক ভেলাঘৰ নিৰ্মাণ কৰিছে তো ফটোখন চাওক আৰু চাই জনাওক যে ভেলাঘৰটি কেনেকুৱা হৈছেনে বাৰু মৃত্যুঞ্জয় মন্দিৰৰ নিচিনা কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে মমতা বেনাৰ্জী যেতিয়ালৈকে থাকিব ৱেষ্ট বেংগলত তেতিয়ালৈকে বোলে হিন্দু আৰু মুছলিমক বেলেগ হ'বলৈ নিদিয়ে বুলি জনাইছে মমতা বেনাৰ্জী কৈছে যে বিৰোধী পাৰ্টিয়ে হিন্দু মুছলিম কৰি তেওঁলোকে বিবাদ আনিব বিচাৰে হিন্দু আৰু মুছলিমৰ মাজত কিন্তু মমতা বেনাৰ্জীয়ে কৈছে যে যেতিয়ালৈকে মই ৱেষ্ট বেংগলত আছো তেতিয়ালৈকে হিন্দু আৰু মুছলিমক বেলেগ হ'বলৈ নিদু মই কেতিয়াও বিজেপিৰ ওচৰত আত্মসমৰ্পণ নকৰো বুলি জনাইছে আপোনালোকে বাৰু বিশ্বাস কৰেনে বিজেপিয়ে হিন্দু মুছলিমৰ নামত ভোট লৈছে বুলি বা বিবাদ আনিব বিচাৰিছে বুলি কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ কাৰণে এটা ভাল খবৰ ওলাইছে ভাল খবৰ কিয় পেট্ৰল ডিজেলৰ দামটো কমিব পাৰে কিয় কমিব আৰু জানেনে আমাৰ ভাৰতৰ বৈজ্ঞানিকসকলে খাৰুৱা তেলৰ পুং বিচাৰি পাইছে সাগৰৰ তলিত ভাৰতৰ বৈজ্ঞানিকসকলে খাৰুৱা তেলৰ পুং বিচাৰি পাইছে মানে জোৰ পৰা নেকি পেট্ৰল ডিজেল এবিলাক নিৰ্মাণ কৰা হয় তো তাৰ পুং বিচাৰি পাইছে সাগৰৰ তলিত বোলে আৰু খবৰ ওলোৱা অনুসৰি প্ৰতিদিনে বোলে প্ৰায় ৪৫,০০০ বেৰেল খাৰুৱা তেল উলিয়াব পাৰিব বুলি জনাইছে ৪৫,০০০ বেৰেল খাৰুৱা তেল মানে এক বেৰেলত কিমান থাকে নাজানো বাৰু এক বেৰেল মানে হৈছে আৰু সেই ডাঙৰ এটা হেৰি কি বুলি কয় ডাব্বা মানে ধৰক ট্ৰেইনৰ যিটো নেকি ডাব্বা থাকে এটা ডাঙৰ ডাব্বা এটা থাকে যে তেনেকুৱা ৪৫,০০০টা উলিয়াব পাৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হিট এণ্ড ৰান পলিচিৰ ওপৰত তো হিট এণ্ড ৰান পলিচিৰ বাবে মাজতে ড্ৰাইভাৰসকলে বিভিন্ন ধৰণৰ জায়গাত বিভিন্ন সময়ত প্ৰতিবাদ কৰিছিলে এতিয়া তেওঁলোকে বাৰু এতিয়া প্ৰতিবাদ অকনমান কৰা নাই অকনমান ৰখাই দিছে তেওঁলোকে প্ৰতিবাদ তো যোৱাকালি এজন ড্ৰাইভাৰে কোৱা অনুসৰি যে চৰকাৰে এতিয়া তেওঁলোকক আশ্বাস দিছে যে যিখন নেকি হিট এণ্ড ৰান পলিচি আনিছিব তাত কিবা সংশোধনী কৰিব বুলি জনাইছে আৰু সেই সংশোধনীখন তেওঁলোকক খুব সোনকালে দিব মানে ড্ৰাইভাৰসকলক খুব সোনকালে দিব আৰু যদি সেই সংশোধনীখনটো ধৰি লওক ড্ৰাইভাৰসকলে বিচৰা মতে সংশোধন নহয় তেন্তে পুনৰ বিহুৰ পাছতে আকৌ ষ্ট্ৰাইক হ'ব বুলি জনাইছে গোটেই অসমতে অসম নহয় গোটেই ভাৰতবৰ্ষতে আকৌ ষ্ট্ৰাইক হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সব ফালে কেৱল কৰপশ্যন সব ফালে কৰপশ্যন ইফালে কৰপশ্যন সিফালে কৰপশ্যনৰ সংখ্যা নাইকিয়া কৰিব বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিমান পাৰে যিমান কৰপশ্যন কৰা মানুহবিলাক আছে তেওঁলোকক হাতেলোতে ধৰা পেলাইছে কিন্তু এইবিলাক দেখি থকাৰ পাছতো যিবিলাকে ঘুষখোৰ আছে তেওঁলোকে ঘুষ খাবলৈ এৰাই নাই তেওঁলোকে ভাবে আমাৰ লগত আৰু কোট হ'ব তেওঁলোকে কৰিছে নহয় জানো আমাক আৰু কোট ধৰা পেলাব পাৰিব তো বন্ধু বান্ধৱীসকল তেনেকুৱা এটা ঘটনাই হ'ল অন্য এজন অসম পুলিচৰ এজন বিষয়াৰ লগত যিজনে নেকি 10,000 টকা ঘুষ লৈ থাকোঁতে হাতেলোতে বোলে ধৰা পেলালে চাওকচোন বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফেচবুকৰ ওপৰত এইকেইদিন মই ফেচবুকত দেখা পাইছোঁ যে বহুতৰ ফেচবুক একাউণ্ট হেক হৈছে কোনে হেক কৰিছে কি কৰিছে নাজানো বাৰু কিন্তু বহুতৰ ফেচবুক একাউণ্ট হেক হৈছে বিভিন্ন ধৰণৰ পোষ্ট আপলোড হৈছে ফেচবুক পেজ হেক হৈছে তো আপোনালোকক অকণমান সাৱধান হ'ব আপোনালোকৰ ফেচবুকটো চলাওঁতে খবৰ ওলাইছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেচবুক পেজো বোলে কোনোবাই হেক কৰাৰ চেষ্টা কৰিছিলে আৰু যাৰ নেকি এতিয়া তদন্ত কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰক্ষীক ইমান দিনে জনসাধাৰণৰ হৈ আছিল তো কোনো কথা নাছিলে এইবাৰ বাপেকে মুখ্যমন্ত্ৰীকে টাৰ্গেট কৰি দিলে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰি দিলে নিৰ্দেশনা দি দিছে তদন্ত কৰিবৰ কাৰণে যে কোনে ট্ৰাই কৰিছিলে কোনে এই চক্ৰান্তটো চলাই আছে এইকেইদিন মানে সাংঘাতিক ৰকমে মোৰ যিমান ফ্ৰেণ্ড লিষ্টত মানে একাউণ্ট আছে প্ৰায়বিলাকৰ একাউণ্ট হেক হোৱা শুনিছোঁ মোৰ নিজৰ লগৰ এটাই হ'ল মোৰ একেলগত থকা লগৰ এজনৰ হ'ল আমাৰ গাঁৱৰ মানুহ এজনৰ হৈছে মানে প্ৰায়বিলাকৰ হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে এইখিনিতে এটা ভাল খবৰ ওলাইছে মন্ত্ৰী অতুল বৰা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে ২৫ কোটি টকা ব্যয় কৰি আমাৰ অসমত এতিয়া ক্ৰিটিকেল কেয়াৰ হস্পিটেল নিৰ্মাণ কৰা হ'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা ২৫ কোটি টকা খৰচা কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত ক্ৰিটিকেল কেয়াৰ হস্পিটেল মানে আই থিংক বুজি পোৱা নাই কি মানে এখন ক্ৰিটিকেল কেয়াৰ হস্পিটেল হ'ব পাৰে ধৰি লওক আপোনাৰ যিবিলাক নেকি অকণমান সিৰিয়াছ কণ্ডিশ্যন থাকে ক্ৰিটিকেল কেছ থাকে সেইবিলাক চাগে চিকিৎসা হ'ব পাৰে বুজি পোৱা নাই বাৰু যেতিয়া নেকি উদ্বোধন কৰিব ইয়াৰ ওপৰত বিশেষ যেতিয়া খবৰ পাম মই আপোনালোকক বাৰু নিশ্চয় জনাম
আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে আৰু একেবাৰে শেষৰ খবৰটো বিৰাট এটা সাংঘাতিক খবৰ ওলাইছে খবৰটো ওলাইছে বিহাৰৰ পৰা বিহাৰত এগৰাকী পত্নীক ৰিলছ বনাবলৈ নিদিয়াৰ ফলত হাজবেণ্ডক বাপেকে হত্যা কৰি দিলে প্ৰায় 500ৰো অধিক বোলে ৰিলছ আপলোড কৰিছিলে ৱাইফে হাজবেণ্ডে সেইটো মানা কৰি আছিলে যে ৰিলছ বনাব নালাগে 5 বছৰীয়া এটা সন্তান আছে কিন্তু ৱাইফে কি কৰে ৰিলছ বনাই থাকে কেতিয়াও নেৰে ৰিলছ বনাবৰ কাৰণে তো হাজবেণ্ড কামৰ পৰা আহিলে ৰিলছ বনাই থকা দেখা পালে মানা কৰিলে তাৰপিছত তেওঁলোকৰ মাজত বোলে কাজিয়া হ'ল আৰু সেই কাজিয়াত বোলে প্ৰাণ গ'ল হাজবেণ্ডৰ চাওকচোন বাৰু ৰিলছৰ কাৰণেও এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছে গতিকে সাৱধান মতাবিলাক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম